সোনাইঘাট চলচলি হাফিজিয়া মাদ্ৰাছাৰ পৰা 40 গৰাকীকৈ ছাত্ৰই কোৰাণ শ্বৰীফ কণ্ঠস্থ কৰি হাফিজ হ'ল। এই দস্তাৰবন্দী উপলক্ষে মাদ্ৰাছাখনত অনুষ্ঠিত হ'ব এক বিৰাট দিনী জালছা। দস্তাৰবন্দী অনুষ্ঠানত 40 গৰাকীকৈ হাফিজক ধৰ্মীয় পৰম্পৰাৰে পাগুৰি প্ৰদান কৰি হাফিজ ৰূপে স্বীকৃতি প্ৰদান কৰা হ'ব আৰু উচ্চ শিক্ষাৰ বাবে মাদ্ৰাছাৰ পৰা বিদায় ল'ব 40 গৰাকীকৈ হাফিজে। আমি গত 7টা বছৰত মই আগতেও কৈছোঁ এই দস্তাৰবন্দী অনুষ্ঠানটো আমি বিভিন্ন কাৰণত পাতিব পৰা নাছিলোঁ। অহাকালি অৰ্থাৎ 25 ডিচেম্বৰ 2024 বুধবাৰে দিনদৰা কাৰ্যসূচীৰে আমাৰ মাদ্ৰাছাৰ পৰা 40 জন ছাত্ৰ ফাৰিক হৈছে। ফাৰিক হোৱা অৰ্থাৎ ডিপ্ল'মা পাইছে। 40 জন ছাত্ৰই কোৰাণ মুখস্থ কৰিছে। তেখেতসকলক আমি ডিপ্ল'মা দি বিদায় দিব লাগে। বিভিন্ন কাৰণত আমি দিব পৰা নাছিলোঁ। কৰোণাৰ কাৰণে প্ৰধান কাৰণ আৰু বিভিন্ন মাদ্ৰাছাৰ কাৰণেও দিব পৰা নাছিলোঁ। এইবাৰ কমিটিৰ সিদ্ধান্ত মৰ্মে আমি সিদ্ধান্ত লৈছোঁ যে দিনজোৰা কাৰ্যসূচীৰে অহা দিন অৰ্থাৎ 25 ডিচেম্বৰ তাৰিখে আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিম। দিনজোৰা কাৰ্যসূচীৰে আমি কাৰ্যসূচী আৰম্ভ কৰিম ওলাইছোঁ। প্ৰথম কাৰ্যসূচী থাকিব আমি 40 জন ছাত্ৰক পাগুৰি দিয়া। আহিব হোজাই জালালিয়া মাদ্ৰাছাৰ পৰা প্ৰধান শিক্ষকজন আহিব আৰু মই আগতেও কৈছিলোঁ বিখ্যাত কাৰী অসম সন্তান ৰিয়াজুদ্দিন চাহাব আমাৰ মাজত থাকিব। তেওঁ কুকিল কণ্ঠৰে কেৰাথন হ'ব, আমাৰ ৰাইজে শুনিব। মই আগতেও কৈছোঁ আমি আশা ৰাখিছোঁ এই সভাখন যাতে সাফল্যমণ্ডিত হয়। ৰাইজক মই বাৰ আহ্বান জনাইছোঁ আপোনালোকে সভাস্থলীত আহক, সভা শুনক। বিভিন্ন জিলাৰ পৰা আমি বক্তা নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে আপোনালোকৰ ওচৰত বক্তব্য ৰাখিব, মাদ্ৰাছাৰ সম্বন্ধে ক'ব, মাদ্ৰাছাৰ ছাত্ৰসকলৰ উন্নতিৰ কাৰণে ক'ব। যি 40 জন ছাত্ৰ ফাৰিক হৈছে তেওঁলোকৰ ভৱিষ্যত উন্নতিৰ কাৰণে তেওঁলোকে বক্তব্য ৰাখিব, আপোনালোকে শুনিব আৰু উৎসাহ জনাব বুলি মই আশা ৰাখিছোঁ। আমাৰ চলচলীয়া হাফিজিয়া মাদ্ৰাছা 1992 চনত স্থাপিত হৈছিল আৰু আমাৰ এই অঞ্চলৰ মুৰব্বীসকল আৰু যুৱচামসকল এই মাদ্ৰাছাৰ কাৰণে বহুত কষ্ট কৰিছে আৰু বিভিন্ন জেগাৰ পৰা দান বৰঙণি আহিছে আমাৰ মাদ্ৰাছাত। আৰু এই মাদ্ৰাছাত আমাৰ এই বৃহৎ অঞ্চলৰ মানুহবিলাকে মানে অন্তৰ দি মাদ্ৰাছাত মানে দান বৰঙণি দিয়ে। আৰু আমাৰ নগাঁও জিলাৰ বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাদেৱে আমাৰ মাদ্ৰাছাত বৰঙণি আগবঢ়াইছে আৰু আমাৰ যোৱা বিগত আৰু 2জন বিধায়কে আমাৰ এই মাদ্ৰাছাত বৰঙণি আগবঢ়াইছিল। কালি প্ৰগ্ৰামটো কেনেদৰে হ'ব? কালি প্ৰগ্ৰামটো আপোনাৰ আমি আনন্দিত হৈছোঁ। ৰাইজে আমাৰ লগত সঁহাৰি জনাইছে, বিভিন্ন অঞ্চলৰ মানুহ আহিছে, আহি পেলাই ইয়াত যোনে যি পাৰে আৰু দান বৰঙণি আগবঢ়াইছে। ইয়াত আমাৰ 6 বছৰৰ মূৰত আজি 25 তাৰিখে কালি 25 তাৰিখে অহাকালি 25 তাৰিখে আমাৰ ইয়াত দস্তাৰবন্দী আছে আৰু আমাৰ 40 জন ছাত্ৰ হাফিজ হৈছে। লগতে আমাৰ মুখ্যমন্ত্ৰী কোৱা মতে যে আমাৰ ইয়াত স্কুলীয়া শিক্ষাও দিয়া হয়। স্কুলৰ ছায়েন্স, মেথছ, অসমীয়া এইবিলাক ছাবজেক্ট আমি পঢ়াই আছোঁ যাতে ইয়াৰ পৰা হাফিজ হৈ যাতে স্কুলতো পঢ়িব পাৰে, ডক্টৰ আপোনাৰ ইঞ্জিনিয়াৰ যাতে হ'ব পাৰে। আমি এইখিনি ব্যৱস্থা আছে। কওক। আসসালামু আলাইকুম রহমতুল্লাহ। আমাৰ এই সোনাইঘাট চলচলি হাফিজিয়া মাদ্ৰাছা 1992 চনত স্থাপিত হৈছিল। তেতিয়াৰ পৰা আমাৰ কমিটিৰ সিদ্ধান্ত মতে প্ৰত্যেক 3 বছৰৰ মূৰে এখন দস্তাৰবন্দী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। কিন্তু যোৱা মহামাৰী কৰোণা কালত লকডাউনৰ বাবে আমাৰ যোৱা যিটো 3 বছৰীয়া কাৰ্যসূচীৰে কৰিব বিচাৰিছিলোঁ, দস্তাৰবন্দী সভাখন অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ, সেইখন হোৱা নাছিল। গতিকে 6 বছৰৰ মূৰে এইবাৰ আমি নিশ্চয় দস্তাৰবন্দী সভাখন অনুষ্ঠিত কৰিব পাৰিছোঁ। আমাৰ ইয়াত গোটেই অসমৰ পৰা যেনে ধৰি লওক ধূপগুৰি গোৱালপাৰা আৰু এইফালে আপাৰ আছাম সকলোৰে পৰা ছাত্ৰ আহি ইয়াত আল্লাহৰ ৰহমত আমাৰ সকলোৰে চেষ্টাত কোৰাণৰ যিটো খেদমত সেইটো আমি কৰিব পাৰিছোঁ।